টংলাৰ চিকাৰীবাং লগত সংঘটিত শোকাবহ পথ দুৰ্ঘটনাত নিহত যুৱ ব্যৱসায়ী কুলেন নাথ। ৰজাগড় নিবাসী কুলেন নাথে টংলাৰ পৰা বাইকেৰে ঘৰলৈ আহি থকাৰ সময়ত টংলা ডিমাকুচি পথৰ চিকাৰীবাং লগত দুৰ্ঘটনাৰ সন্মুখীন হয়। ফলত থিতাতে মৃত্যু হয় ব্যৱসায়ীজনৰ। ৪২ বছৰীয়া কুলেন নাথে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান গঢ় দিয়াত আগৰণুৱা হিচাপে কাম কৰিছিল। মৃত নাথে যোগী সন্মিলনী, শ্ৰীমন্ত শংকৰদেৱ সংঘ, নালাপাৰা যুৱক সংঘ, জাগৃতি সংঘ, ডিমাকুচি ই-মিডিয়া ফৰ্মাৰ বিভিন্ন দায়িত্বত আছিল। লগতে ভাৰতীয় জনতা পাৰ্টীৰ ননৈ চেৰফাং মণ্ডলৰ এগৰাকী নিষ্ঠাবান কৰ্মী হিচাপেও দায়িত্ব পালন কৰি আছিল মৃত কুলেন নাথে। যুৱ সমাজকৰ্মীজনৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে অগণন গুণমুগ্ধই বাসগৃহত ভিৰ কৰেহি। পত্নী আৰু ৫ বছৰীয়া সন্তানক ইহ সংসাৰত এৰি যোৱা কুলেন নাথৰ মৃত্যুত সমগ্ৰ অঞ্চলত শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। দুখৰ বিষয়, আমাৰ ৰজাগড় অঞ্চলৰ এগৰাকী উদ্যমী যুৱ সমাজকৰ্মী কুলেন নাথ ডাঙৰীয়া যোৱাকালি গধূলি হঠাতে পথ দুৰ্ঘটনাত পতিত হৈ তেখেতে ইহলীলা সম্বৰণ কৰিবলগীয়া হ'ল, যাৰ ফলস্বৰূপে ৰজাগড় অঞ্চলত এতিয়া সাংঘাতিক ধৰণে শোকৰ ছাঁ পৰিছে। শুক্লাই, ডিমাকুচি, আটাৰীঘাটকে ধৰি নালাপাৰা অঞ্চলত তেখেতে বিগত সময়ত যথেষ্ট সমাজৰ কাম তেখেতে কৰি গৈছিল। আৰু যিগৰাকী ব্যক্তি নেকি এটা CSP আৰু গেছ এজেঞ্চি কৰি নালাপাৰা অঞ্চলত যথেষ্ট ৰাইজক সকাহ দিছিল আৰু CSP আৰু গেছ এজেঞ্চিৰ দ্বাৰাই যথেষ্ট লোকক তেখেতে আচলতে সেৱা আগবঢ়াই আহিছিলে, যাৰ ফলস্বৰূপে হঠাৎ যোৱাকালি এই ঘটনাটো খবৰ পাই আমি সকলো দল সংগঠনে আচলতে মৰ্মাহত হৈছোঁ তেখেতৰ এই খবৰ পাই, যাৰ ফলস্বৰূপে আমাৰ সমাজৰ ক্ষেত্ৰত যথেষ্ট এটা অপূৰণীয় ক্ষতি হৈছে। কাৰণ এনেকুৱা এগৰাকী উদ্যমী সমাজকৰ্মী হিচাপে তেখেতে যিকোনো সমাজৰ ক্ষেত্ৰত তেওঁ কিন্তু আগুৱাই গৈছিল। কোনো এটা সমাজৰ কাম দিলে তেখেতে কোনো ধৰণৰ কুণ্ঠাবোধ কৰা নাছিল, সাহসিকতাৰে তেওঁ কিন্তু আগুৱাই গৈ আছিল, যাৰ ফলস্বৰূপে আমাক সকলোকে কিন্তু কন্দুৱাই থৈ গ'ল। গতিকে আমাৰ সমাজৰ কাৰণে এটা অপূৰণীয় ক্ষতি হৈছে। কুলেন নাথ ডাঙৰীয়াৰ দৰে এগৰাকী ব্যক্তি আমি যে হেৰুৱালোঁ আৰু পৰৱৰ্তী সময়ত যে পাম নাপাম সেইটো আচলতে বৰ চিন্তনীয় বিষয় হৈছে। গতিকে যিয়ে নহওক, গতিকে আমি সকলো দল সংগঠনকে ধৰি সকলো ৰাইজে আমি তেখেতক আন্তৰিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গক আমি গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ভেৰগাঁৱৰ পৰা পল্লৱ দাসৰ ৰিপৰ্ট, অসম লাইভ 24 NB নিউজ।